উত্তৰ পূব ভাৰত স্কুল দবা প্ৰতিযোগিতাৰ সামৰণি পৰিল চেম্পিয়ন হল আৰোহণ ভৰদ্বাজ। আৰোহণ মাৰিয়াছ পাব্লিক স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ। অন্তিম ৰাউণ্ডত ৰাষ্ট্ৰীয় চেম্পিয়ন সাহিল দেক পৰাস্ত কৰিলে আৰোহণে। খিতাপ জয়ৰ সূত্ৰে আৰোহণে লাভ কৰে ৰক্তাব দত্ত চৌধুৰী বঁটা, নগদ 10,000 টকাও লাভ কৰে আৰোহণে। প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰে সাহিলে। তৃতীয় স্থানত থাকে মায়ংকৰ চক্ৰৱৰ্তী। অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখনি। সামৰণি অনুষ্ঠানত প্ৰাক্তন ফুটবলাৰ গিলবাৰ্টন চাংমা উপস্থিত থাকে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। অসম জাতীয় বিদ্যালয়ৰ সঞ্চালক নাৰায়ণ শৰ্মা উপস্থিত থাকে। আমি আজি ইয়াত সপ্তমবাৰৰ বাবে এইটো অসম ভিত্তিক ৰক্তাব দত্ত চৌধুৰী মেমৰিয়েল যিটো দবা খেল প্ৰতিযোগিতা পাতিছোঁ। মাইণ্ড স্পৰ্টছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় আমি এইটো উদ্যোগ লৈ পেলাই এই প্ৰতিযোগিতাখন পাতিছোঁ। আৰু প্ৰতি বছৰে ভালেসংখ্যক ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত যোগদান কৰে। এইবাৰো অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগী আহি ইয়াতে যোগদান কৰিছে। আমি আমাৰ অসমৰ শিক্ষাৰ্থী কিছুমান যিসকল নেশ্যনেল লেভেলত চেম্পিয়ন হৈছে তেনেকুৱা প্ৰতিযোগীও আমাৰ ইয়াত আহি যোগদান কৰিছে। আৰু এই যিটো দবা খেল আমি অসম জাতীয়